ডিয়াৰ ভিউৱাৰ্স, ইণ্ডিয়ান পলিটিৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ যুগুত কৰা হৈছে, যিবিলাক প্ৰশ্ন উত্তৰ থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড আৰু আসাম পুলিচৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে, which part of the Indian Constitution mentions the Comptroller and Auditor General of India? সংবিধানৰ কোনটো অনুচ্ছেদত কন্ট্ৰলাৰ আৰু অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ কথাটো সন্নিৱিষ্ট হৈ আছে? এনসাৰ হ'ব আৰ্টিকেল 148। নেক্সট কুৱেশ্যনটো হৈছে, according to the preamble of the Indian Constitution, the ultimate power lies in the hands of ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত হৈ আছে? ইয়াতে অপশ্যন এ আছে পাৰ্লিয়ামেণ্ট, অপশ্যন বি আছে প্ৰেচিডেণ্ট, অপশ্যন চি আছে কনষ্টিটিউয়েণ্ট এছেম্বলি, অপশ্যন ডি আছে পিপল। দ্য কাৰেক্ট এনসাৰ হ'ব পিপল। নেক্সট কুৱেশ্যন হৈছে, which among the following is responsible for amending the law relating to the Indian citizenship? ভাৰতীয় নাগৰিকৰ সম্পৰ্কীয় যিবিলাক আইন আছে এইবিলাক সংশোধন কৰাৰ কাৰ ক্ষমতা আছে? এনসাৰ অপশ্যন এ আছে প্ৰাইম মিনিষ্টাৰ, অপশ্যন বি আছে প্ৰেচিডেণ্ট, অপশ্যন চি আছে পাৰ্লিয়ামেণ্ট, অপশ্যন ডি আছে সুপ্ৰিম কোৰ্ট। কাৰেক্ট এনসাৰ হ'ব পাৰ্লিয়ামেণ্ট। নেক্সট কুৱেশ্যন হৈছে, ৰাজ্যসভা ৱাজ ইষ্টাব্লিছড অন, ৰাজ্যসভা কেতিয়া গঠন কৰা হৈছিল? কাৰেক্ট এনসাৰ হ'ব 3 এপ্ৰিল 1952। নেক্সট কুৱেশ্যনটো হৈছে যে, which of the following committee recommended the establishment of the পঞ্চায়তী ৰাজ system? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, চাৰিটাৰ ভিতৰত কোনটোৱে তাৰমানে পঞ্চায়তী ৰাজ চিষ্টেমটো ৰিকমেণ্ড কৰিছিল? এনসাৰ হ'ব বলৱন্ত ৰায় মেহতা কমিটি। নেক্সট কুৱেশ্যনটো হৈছে যে, who among the following acts as the medium of communication between the president and the council of minister? council of minister আৰু প্ৰেচিডেণ্টৰ মাজত সংযোগ স্থাপন কোনে কৰে? অপশ্যন এ আছে স্পিকাৰ অফ লোকসভা, অপশ্যন বি আছে চেয়াৰমেন অফ ৰাজ্যসভা, অপশ্যন চি আছে ভাইচ প্ৰেচিডেণ্ট, অপশ্যন ডি আছে প্ৰাইম মিনিষ্টাৰ। দ্য কাৰেক্ট অপশ্যন উইল বি অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ। নেক্সট কুৱেশ্যন হৈছে, which of the following state does not follow পঞ্চায়তী ৰাজ চিষ্টেম? ইয়াতে চাৰিটা ৰাজ্য দিয়া আছে, চাৰিটা ৰাজ্যৰ ভিতৰত কোনটোত পঞ্চায়তী ৰাজ চিষ্টেম নাই? আমি জানো যে ৰাজস্থানত আছে পঞ্চায়তী ৰাজ চিষ্টেম, অসমত আছে, ত্ৰিপুৰাত আছে, ক'ত নাই? মিজোৰামত পঞ্চায়তী ৰাজ চিষ্টেমটো নাই। নেক্সট কুৱেশ্যনটো হৈছে, which among the following body is considered the guardian of fundamental rights? ফাণ্ডামেণ্টেল ৰাইটছৰ গাৰ্জিয়ানটো কোনটো হ'ব? ইয়াতে পাৰ্লিয়ামেণ্ট হ'ব নে ৰুলিং পাৰ্টি হ'ব নে বোথ এ এণ্ড বি হ'ব? আমি জানো যে জুডিচিয়াৰী হৈছে গাৰ্জিয়ান ফাণ্ডামেণ্টেল ৰাইটছৰ। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, দ্য লেজিছলেটিভ এছেম্বলি অফ দিল্লী কেন অনলি মেক লছ অন, আমি জানো যে দিল্লী হৈছে এটা ইউনিয়ন টেৰিটৰী। এই ইউনিয়ন টেৰিটৰীয়ে যিকোনো আইন বনাব নোৱাৰে। ইয়াতে অকল লেণ্ডৰ আইন বনাব নোৱাৰে, পুলিচৰ আইন বনাব নোৱাৰে, আৰু বনাব পাৰে অকল পাব্লিকৰ আইনবিলাক বনাব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে, who among the following takes an oath to uphold the constitution and laws simultaneously? মানে কনষ্টিটিউশ্যন আৰু লজ বিলাকৰ একেলগে কোনে আপহোল্ড কৰিব পাৰে? আপহোল্ড কৰাৰ কাৰণে শপত গ্ৰহণ কৰে। এটোৰ কাৰেক্ট অপশ্যনটো হ'ব চিফ জাষ্টিচ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে, which high court has maximum number of benches? কোনটো হাইকোৰ্টত মেক্সিমাম নাম্বাৰ অফ বেঞ্চেছ আছে? আমি জানো যে গুৱাহাটী হাইকোৰ্টত কি আছে? মেক্সিমাম নাম্বাৰ অফ বেঞ্চেছ আছে। নেক্সট কুৱেশ্যন হৈছে যে, which of the following fundamental right protects forced labor and children working under 14 years? এইটো কোনটো ৰাইটৰ ভিতৰত পৰিব? এইটো ৰাইটৰ ভিতৰত ৰাইট টু এক্সপ্লইটেশ্যন, শোষণৰ বিৰুদ্ধে যে অধিকাৰ আছে সেইটোৰ ভিতৰত এইটো পৰিব। ৰাইট প্ৰটেক্টস ফৰ্চড লেবাৰ এণ্ড চিলড্ৰেন ৱৰ্কিং আণ্ডাৰ 14 years। নেক্সট কুৱেশ্যনটো হৈছে,
Which of the following article cannot be suspended in any order in case of emergency? Emergency কোন কেইটা আৰ্টিকল কি কৰিব নোৱাৰি বাদ দিব নোৱাৰি suspended কৰিব নোৱাৰি The correct answer হ'ব article 20 and 21 Next question to হৈছে which among the following body conducts the state assembly election state assembly election কোনে মানে হেৰি কৰে কন্ডাক্টস পৰিচালনা কৰে আমি জানো যে স্টেট ইলেকশন কমিশনে পৰিচালনা নকৰে ইলেকশন কমিশন অফ ইন্ডিয়াই পৰিচালনা কৰে প্ৰেসিডেন্ট অফ ইলেকশন প্ৰেসিডেন্সিয়েল ইলেকশন এখেতে পৰিচালনা নকৰে অকল অপশন বি টু হ'ব কারেক্ট ইলেকশন কমিশন অফ ইন্ডিয়া নেক্সট কোৱেশ্চনটো হৈছে সিকিম was made as integral part of India under 36th amendment মানে 36 এমেন্ডমেন্টত মানে সিকিমৰ এই ভাৰতৰ যে অংগৰাজ্য ইন্টিগ্ৰেল পাৰ্ট অফ ইন্ডিয়া হেতু কথা উল্লেখ আছে থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও